এইটো হৈছে ঢলা থানা আৰু এইটো হৈছে হাইৱে সন্মুখত। তাৰপিছত এই সৰু ঘৰটো যিটো আছে এইটো হৈছে ঢলাৰ যিখিনি পাৰ্চেল আহে অনলাইন মানে বস্তু ডেলিভাৰী কৰা যিটো পাৰ্চেলৰ মেইন ঠাই, এই ঠাইটো একচুৱেলি এইটো। যিমানখিনি ডেলিভাৰী বয় আছে এই সৰু ঘৰখনতে বহে আৰু ইয়াৰ পৰা তেওঁলোকে পাৰ্চেলবোৰ ডেলিভাৰ কৰে। তো ভিডিঅ'টো বনোৱাৰ কাৰণটো কি, তো ডেলিভাৰী বয়বিলাকৰ ষ্ট্ৰাগল কেনেকুৱা, তেওঁলোকে একচুৱেলি ঘৰৰ কেনেকুৱা ধৰণৰ সমস্যাত পৰি এনেধৰণৰ কাম কৰিব লগা হয়, তেওঁলোকৰ লাইফৰ ষ্ট্ৰাগলটো আমি অলপ চাওঁচোন। আৰু পাৰ্চেলবোৰ কিয় নাপায়গৈ, ঘৰে ঘৰে কিয় নাপায়গৈ, সেইটো আমি এনকুৱাৰী কৰিম। আৰু তেওঁলোকৰ লাইফ ষ্ট্ৰাগলটো কি, সেইটো বস্তু আমি শুনিবলৈ চেষ্টা কৰিম। এয়া এইটো হৈছে সৰু মোৰ ঘৰ, ইয়াত পাৰ্চেলছবিলাক এনেকৈ থাকে। সোমাইছো দেই দাদা। আৰু যিখিনি আৰু অনলাইন শ্বপিং এপ আছে চবৰে পাৰ্চেলবোৰ ইয়াতে থাকে। ঢলাৰ থানাৰ কিনাৰৰ জোতা সোমাই দিওঁ নি ইয়াত? জোতা সোমাই দিওঁ? হা? কেলে নকবা নো? কবা কবা। মই চশমা পিন্ধা দাদাটো লগত বহিছো অলপ। দাদা নহয় ভাইটিয়ে হ'ব। হা? অ'কে। এন্ধাৰ মুন্ধাৰ লাইট চাইট নাই দেখোন ইয়াত। গৰম পুৰা নুঠে নেকি? হা? উঠে? অ'কে, কিমান দিনৰ পৰা কৰি আছা বন্ধু কামটো? হৈ গ'ল 1 বছৰ। 1 বছৰ। 1 বছৰ। এনেই মাহিলী উপাৰ্জন কেনেকুৱা হয়? হৈ যায়, পকেট খৰচা ওলাই যায় আৰু। এনে কৈ দিয়া এমাউণ্টটো। এমাউণ্টটো কি ক'ম আৰু। কৈ দিলে বেয়া না। কৈ দিয়া একো নহয়। হৈ যায় 15,000 মান। তেনেকুৱা মাহেকত তেনেকুৱা আৰু আমাৰ লাইফ ল'ৰা মানুহৰ ষ্ট্ৰাগলটো তেনেকুৱা একচুৱেলি, হয় নাই? পৰিয়াল চলাবলৈ, কাৰোবাৰ সপোন পূৰা কৰিবলৈ আমি ল'ৰা মানুহ খুবেই ব্যস্ত থাকিব লাগে। আৰু জীৱনত আটাইতকৈ ভাল পোৱা মানুহ কোন তোমাৰ? কোন? কি ক'ম আৰু। গাৰ্লফ্ৰেণ্ড, মা কোনোবা আটাইতকৈ ভাল পোৱা? আছে, মা আছে। মা আছে। গাৰ্লফ্ৰেণ্ড আছে নে? নাই নাই। গাৰ্লফ্ৰেণ্ড নাই। এই ফিল্ডখনত কাম কৰি কেনেকুৱা লাগিছে? ভালে লাগে। ভাল লাগে। ভাইটিৰ লগত যাওঁ অলপ। অলপ আমনি দিছো ইহঁতক, ভাইটিহঁতক। একো নাই দিয়া। তেনেকুৱা ভাইটি ক'ৰ হয় তুমি? মই এই ডাঙৰীৰ হয়। ডাঙৰি? কি নাম? ধীৰাজ। ধীৰাজ। কি লিখা? সোণোৱাল। সোণোৱাল লিখা। ধীৰাজ সোণোৱাল। আৰু কিমান দিন হ'ল ইয়াত কাম কৰা? ইয়াত কৰা মোৰ 1 বছৰ 1.5 বছৰ হ'ল। 1.5 বছৰ। অ। খৰচা পাতি ধুনীয়াছে ওলাই যায়? খৰচা পাতি মানে ওলাই আৰু আমাৰ তেনেকে কমিশ্যন চিষ্টেম হয়। তাৰপিছত এনেই লাইফত আটাইতকৈ ভাল পোৱা মানুহ কোনোবা আছে নেকি? লাইফত মা আৰু দেউতাই আৰু। মা আৰু দেউতা আটাইতকৈ ভাল লগা। গাৰ্লফ্ৰেণ্ড? গাৰ্লফ্ৰেণ্ড নাই। নাই। তেনেকুৱা ল'ৰা মানুহৰ সঁচাকে লাইফটো এনেকুৱা হয় নাই? আমি নিজক চলাবলৈও, পৰিয়াল চলাবলৈও যিমান মনত কষ্ট থাকিলেও আমি হাঁহি দেখাব লাগে, হয় নাই কোৱা ভাইটি? হয় হয়। কিমান দিনৰ পৰা কৰি আছা? 5 মাহ মান হ'ল। 5 মাহ মান হ'ল। মাহিলী উপাৰ্জন কেনেকুৱা? হে? মাহিলী কিমান মান উপাৰ্জন কৰিব পৰা? নিজৰ কথা আৰু কিমান। আজিলৈকে মানে কি শ্বপিং এপৰ পৰা আহে ইয়াত বস্তুবোৰ? ইয়াত আমাৰ মিছ', ফ্লিপকাৰ্ট আৰু এমেজন আৰু কিবা ৱেবছাইটৰ এইবোৰে আহে আৰু। এটা কমপ্লেইনো এটা আছে, ল'ৰাবোৰ বোলে তাতে বহি থাকে বজাৰখন নিচিনা, ঘৰে ঘৰে দিবলৈ নাহে। এইটো কিয় শুনিবলৈ পোৱা যায়? একচুৱেলি মানে এইটো কি হয় যে আমাৰ যোনটো মানে টাউন এৰিয়া হয় ন, এইটোত দিয়া হয়। আৰু যোনবোৰ মানে এতিয়া ধৰি লওক আমাৰ দূৰ এৰিয়া আছে, হাঁহখাতি আছে ধৰি লওক, ইফালে বৰমুৰা, এইবোৰ মানে আমাৰ এটা পাৰ্চেলত কমিশ্যন হিচাপত দিয়ে ন, 13 টকাকে দিয়ে বা 15কে দিয়ে। সেইটো মানে নোপোচাইগে আৰু। এটা পাৰ্চেল আপোনাৰ 13 টকাকে দিব, সেই এটা আকৌ আমাৰ তেলে জ্বলিব তাত আপোনাৰ 50 টকা আধা লিটাৰ, সেইটো কাৰণে নোপোচাইগে আৰু। গতিকে কথাটো তেনেকুৱা, আমাৰ বিশেষকে ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে অলপ অসুবিধা হয়। যেতিয়া নেকি পাৰ্চেলবিলাক আমি হোম ডেলিভাৰী নাপাওঁ তেতিয়া কমপ্লেইন আহে। কথাটো হ'ল কি, পাৰ্চেলবিলাকত যিটো কমিশ্যন থাকে সেই কমিশ্যনটোতকৈ বেছি বোলে ইহঁতৰ পেট্ৰল জ্বলে। গতিকে মই কোম্পেনীক ক'বলৈ বিচাৰিছোঁ, যিখিনি প্ৰচেছিং যিখিনি কোম্পেনী আছে, যিখিনি প্ৰডাক্ট ওলায় সেই বস্তু তাতে এই কমিশ্যনটো যাতে ল'ৰাবিলাকক অলপ বঢ়াই দিয়ে, যাতে আমি হোম ডেলিভাৰী পাওঁ ভিতৰুৱা অঞ্চলবিলাকত, হয় নাই? নহ'লে বিশেষকৈ আমাৰ ভিতৰুৱা মানুহৰ বজাৰ কৰিবলৈ অনলাইন শ্বপিংটো অলপ অসুবিধা হয়, কাৰণ আমি ঠাইতে নাপাওঁ মানে বস্তুবোৰ, কাৰণ কমিশ্যন কম থাকে প্ৰডাক্টটোত। অ'কে, তাৰপিছত আৰু আমি ভণ্টি কিবা ক'বা? নোকোৱা? তুমি আজি কি নিবলৈ আহিছা? আজি মোৰ ঘড়ী আহিছে। ঘড়ী আহিছে? কেতিয়া অৰ্ডাৰ কৰিছিলা?
তিনিদিন আগত 3 দিনৰ আগত তাৰপিছত ঘৰত নাপায়গে নেকি বস্তু নাপায় নাপায় কিমান দূৰ হয় ইয়াৰ পৰা আছে 4-5 কিলোমিটাৰ আছে এনেকুৱা সেইটো আমাৰ বাবে সমস্যা হয় বাৰু হয় দাদা নামটো কওক বহুত সাহিল খান সাহিল খান কৰ হয় মই ডুমডুমা ডুমডুমাৰ হয় কেনেকুৱা ইয়াত কাম কৰি কিনে লাইফ এনেই কিবা চাকচেছ হোৱা কিবা বনি যোৱাৰ চান্স আছে নে সেইটোত কাম কৰি চাকচেছ মানুহ নহয় কেলে কি সেইটোত আপোনাৰ দিনত আমাৰ কিমান 600-500 টকা হাজিৰা বনে সেইটো কৰি ঘৰটো পৰিয়ালটো নচলে এইটোত কৰি মানে ফিউচাৰ নাই সেইটোত আমাৰ সেইটো মানে আমি এনে টেম্পৰেৰী এতিয়া আছো কাৰণে কৰিবলগীয়া হৈছে মানুহ চলিবৰ কাৰণে বাট আপোনাৰ এই ভাবিব যে এইটোৰ পৰা ফিউচাৰ হ'ব নাই সেইটোৰ পৰা ফিউচাৰ নাই মই 7 বছৰৰ পৰা কাম কৰি আছো এইটো লাইনত তেনেকুৱা ধৰণৰ কথা আৰু এনে এইবোৰ কাম কিয় কৰিব লগা আছে মানে এনে এতিয়া নিজৰ চলিবৰ কাৰণে কিবা এটা লাগে ঘৰত বহি থাকিলে নহ'ব আৰু আমাৰ এতিয়া যোনটো চিচুৱেশ্যন চলি আছে সেইটোত আনএমপ্লয়মেণ্ট বহুত বেছি তো মানুহে কি কৰিব এইটো সেইকেইটাই কৰি খাব লাগিব আৰু এইটোৱে হয় এটা বহুত গুৰুত্বপূৰ্ণ কথা আমাৰ বিশেষকৈ ভিতৰুৱা অঞ্চল মানুহে যেতিয়া নেকি অনলাইন শ্বপিঙৰ নামত কিবা এটা বস্তু অৰ্ডাৰ দিয়ে আমি হোম ডেলিভাৰী প্ৰায় নাপাওঁৱেই আৰু এই ক্ষেত্ৰত যদি আমি সাৱধান হ'ব লগা হয় তেতিয়াহ'লে এড্ৰেছটো কিন্তু খুব ভালকৈ দিয়াটো খুবেই উচিত পিন নম্বৰটো আৰু যিটো লোকেশ্যন আৰু তথাপিও পাৰ্চেলবিলাকত যিহেতু কমিশ্যন কম থাকে বুলি কৈছে তো 7-8 কিলোমিটাৰ ভিতৰত সোমাই মেলি পাৰ্চেলটো ডেলিভাৰী দিবলৈ গ'লে সিহঁতৰ বোলে নোপোচায়গৈ আৰু দাম নোপোচায় মানে সেইটো আমাৰ কাৰণে এটা সমস্যা হৈ আছে যদিও অনলাইন শ্বপিঙে যদিও আমাৰ যিখিনি দোকান পোহাৰৰ মাৰ্কেট বেয়া কৰিছে কিন্তু আমাৰ ভিতৰুৱা অঞ্চলবিলাকত বিশেষকৈ বৰ বেছি সুবিধা লাভ কৰা নাই আমি অনলাইন শ্বপিঙৰ পৰা বিচাৰিছো মই এতিয়া 6 বছৰ আগত যেতিয়া কামটো 7 বছৰ আগত কাম জইন কৰিছিলো তেতিয়া আমি পাইছিলো 16 টকা এটা পাৰ্চেলত বাট এতিয়া 13 টকা 12 টকা পাওঁ পইচাটো বাঢ়িব লাগে বাট কমি আহিছে মুঠতে বস্তুবিলাকৰ প্ৰতি ডেলিভাৰী বয়ৰ কমিশ্যনটো অলপ বঢ়াই দিব লাগে তেতিয়াহে আমাৰ ভিতৰুৱা অঞ্চলত গৈ বস্তুবোৰ ডেলিভাৰী পাৰিব হয় নাই সেইটোৱে আৰু বিশেষকৈ এই যিটো ডিষ্ট্ৰিবিউশ্যন যিটো চেণ্টাৰ আছে ইয়াৰ পৰা 10-12 কিলোমিটাৰ বা ইমান ভিতৰলৈ দিব নোৱাৰি 3 কিলোমিটাৰ 4 কিলোমিটাৰলৈকে দিব পৰা যায় কথাটো সেইটো আৰু আমি কাৰ লগত কথা পাতো দাদাৰ লগত কথা পাতো দেই ৰাজা ৰাজা আকৌ এষাৰ কৈ দিয়া आवाज कितना कष्ट से काम कर रहा है वो देखिए उससे 3 বছৰ এক্সপিৰিয়েঞ্চ থকা ৰাজাৰ লগত কথা অলপ পাতো বাৰু যি কি নহওক আমাৰ ল'ৰা মানুহৰ ষ্টৰী তেনেকুৱা কিবা নহয় কিবা কৰিতো পৰিয়াল চলাবই লাগিব নিজৰ লাইফৰ ষ্ট্ৰাগলটো ৰাখিবই লাগিব বাৰু আপোনালোকে এই বিষয়ত কমেণ্ট বক্সত যি জনাই জনাব আজিলৈ ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ